টেষ্ট দিয়ক আমাৰ ক'বলগীয়া একো নাই কিন্তু টেষ্ট দিবলৈ আপোনাৰ তেজত দৰকাৰী উপাদানখিনিতো থাকিব লাগিব চাওক ৱেট হেমোগ্ল'বিন এইবিলাক প্ৰপাৰ লাইনত থাকিব লাগিব তেতিয়াহে টেষ্ট দিব পাৰি আৰু শুনক আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কালি আপুনি ড্ৰিংকছ কৰিছিলে সেই টেষ্ট আমি ৰোগীক দিব নোৱাৰোঁ আৰু এই টেষ্ট যদি আমি ৰোগীক দিওঁ পেচেণ্টৰ কাৰণে আমি বিপদ মাতি অনা হ'ব এইবিলাক নজনাকৈ মিছামিছি হুলস্থুল কৰি কি লাভ কিন্তু মোৰ পেচেণ্টজনৰ কি হ'ব ভাল হ'ব যদিহে ছাৰক তেখেতৰ ইচ্ছা অনুযায়ী শান্তিৰে ট্ৰিটমেণ্ট কৰিবলৈ দিয়া ডক্তৰসকলে দিনে নিশাই ৰোগীৰ সেৱাৰ কাৰণে থাকে তেওঁলোকক যদি দিগদাৰ কৰক কাম কেনেকৈ কৰিব অঁ আৰু ডক্তৰসকল হ'ল ভগৱানৰ অন্য ৰূপ অঁ নহয় ভগৱান বুলি ভাবিব নালাগে ডক্তৰ বুলি ভাবিব নালাগে বন্ধু বুলি ভাবকচোন আপোনাৰ আত্মীয়জন মোৰ জানো আত্মীয় নহয় আমি যদি এই ধৰণেই ভাবোঁ আমাৰ গোটেইবিলাক প্ৰব্লেমেই ছল্ভ হৈ যায় এতিয়া কথাবোৰ ভালকৈ বুজি পাইছ পাইছোঁ কিন্তু একো কিন্তু চিন্তু নাই তেখেতসকলক ভালকৈ চিকিৎসা কৰিবলৈ দিয়া হৈ হাল্লা কৰিলে লাভ নহ'ব আজি তই হস্পিটেলত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিলি তাৰ কাৰণে যদি তোৰ ৰোগীজনৰ চিকিৎসাত পলম হ'লহেঁতেন তাৰ কাৰণে জগৰীয়া কোন হ'লহেঁতেন তই নে এখেতসকল ঠিকেই কৈছে ময়ে হ'ম ছাৰ মোক ক্ষমা কৰি দিয়ক মোৰ পেচেণ্টজনক খালি ভাল কৰি দিয়ক নিশ্চয় আমি সেইটোৱেই চেষ্টা কৰিছোঁ তোমালোকে আননেচেচেৰী এই হুলস্থুলবিলাক কৰা খাৰঘৰীয়া মই আহিছোঁ দে তুমিও আহা বলক ছাৰ ছাৰ পেচেণ্টজনৰ ভাল হ'লেই হ'ল আৰু লাগিলে ময়ো টেষ্ট দিম তেওঁ অলৰেডি ৰিকভাৰ হৈছেতো ডক্টৰ চৌধুৰীয়ে কৈছে নহয় ভাল চান্স এটা হেৰুৱালোঁ কিহৰ চান্স বহুদিন টেষ্ট দিয়া নাছিলোঁ দি দিলোঁহেঁতেন ৰক্তদান যিহেতু জীৱন দান এৰি যাওক কামত ধৰক গৈ কথাখিনি আপোনালোকে ভালকৈ বুজি পাইছে নহয় এনি ডাউট ন ছাৰ গুড মই যেনেকৈ বুজাই দিছোঁ কামখিনি তেনেকৈ কৰিব খাটনিয়াৰ ছাৰ একো খেলি মেলি যাতে নহয় মই সিহঁতক বুজাই দিম মই আপোনাক কৈছোঁ বুজা নাই বুজিছোঁ ছাৰ এতিয়া মই দুটা গ্ৰুপত ভাগ কৰি দিম বসুমতাৰী আৰু বিউটি খাটনিয়াৰ আৰু কমল অ'কে লেটছ মুভ জলদি বলক ছাৰ ছাৰ মই নুচুলি আছোঁ আগুৱাই আহিব নোৱাৰ গ'লে ইহঁতে বলক চাবিটো ভৰাই লওকচোন এইটো যে নহয় মানে চাওঁ বহিবলৈ দিয়ক দাই কি কৰা তই আপুনি চলাব নালাগে চাওঁ মই চলাওঁ দিয়ক গোটেইখন মুড়ি খালি কৰি পেলাইছে দেই এইবিলাক এতিয়া যে এইবিলাক শেষ হ'ব নহয় এই মানুহজনক এনেকুৱাকৈ বেয়াই লাগিছে নহয় দাদা ইমানকে চিচাই আছ কেলে এই পেপাৰখনলৈ চাচোন 2016 চনটো ভাল হ'ব বুলি ভাবিছিলোঁ নাই গোটেইখন বেয়া কিনো হ'ল কি হ'ল মানে সন্ত্ৰাসবাদীৰ আক্ৰমণটোত গুলি মুঠতে চাব নোৱাৰা হৈছে আৰু হয় দে কিনো কৰিবি কি কৰিম মানে সেইকাৰণে মই ইণ্ডিয়ান আৰ্মিত ভৰ্তি হ'ম বুলি ভাবিছিলোঁ একে সৰু সুৰাত নাথাকো একে ডাইৰেক্ট ইণ্ডিয়ান আৰ্মি মই ইণ্ডিয়ান আৰ্মিত থকা হ'লে তই দেখিলি হয় এফালৰ পৰা সন্ত্ৰাসবাদী শেষ কৰি গ'লো হয় হ'ব তোৰ এতিয়া ডিউটিলৈ যাবলৈ হোৱাই নাই সেই হাতত থকা চিকিউৰিটি গাৰ্ডৰ চাকৰিটোও যাব যা একদম এইখন আনিবি তই মোৰ লগত এতিয়া আবৃত্তি কৰিব লাগিব পাৰিবি কৰিব লাগিছে চেষ্টাকণ কৰিছোঁ অসমীয়া ডেকাৰ উক্তি শক্তিপুত্ৰ মই মইনে আপুনি আছে তই মই ভক্তি বুকুত লৈ
ভক্তি বুকুত লৈছো মুক্তি প্ৰয়াসী হৈ মুক্তি পা ইমান টান শব্দ আছে মাতি যা অৰ্জুন মই গান্ধীপ মই ধনঞ্জয় অৰ্জুন মই আছো মোহনে মই আছো মই